ৰাম নাৰায়ণ ৰাম। আমি সকলোৰ আসন একে। আমি সকলো এটাই আসনত বহি চিন্তা ভাৱনা কৰিম। সকলোৰে ভিতৰত জন্মগত অধিকাৰ জাগ্ৰত হ'ব। আমি সকলো একেটা বিদ্যালয়ৰ শিক্ষাৰ্থী। যদি আমি এই কথাটো বুজি লওঁ তেন্তে কোনো নৈতিক বাধা নাথাকিব। এটাই নীতিৰ আসনত বহি আমি একেটা শিক্ষাই লাভ কৰিম। কেতিয়া আমি এইটো ক'ব পাৰিম যে আমি ৰোগমুক্ত, শোকমুক্ত আৰু কোনো কষ্ট বা ব্যথা নাই। আমি সকলো এইটো জানিব লাগিব যে আমি ইয়াত কিয় আহিছোঁ। আমি জানো যে মৃত্যুৰ অনিবাৰ্য। এইটো জানি যদি আমি অসীম বিশ্বৰ মহৎ শক্তিৰ দিশে আগবাঢ়িম, আমি সেই সুৰটো আয়ত্ত কৰিব, যাক আয়ত্ত কৰিলে সকলো জানিব পাৰি। যদি আমি এই দেহযন্ত্ৰত সেই সুৰ বজাব পাৰোঁ তেন্তে অনুভৱ কৰিম যে আমাৰ ভিতৰত চিন্তা শক্তিৰ স্ফুৰণ ঘটিছে। ৰোগ সুখ আমাৰ মন বিভ্ৰান্ত কৰি পেলাইছে। সকলো বস্তু পৃথক হৈ পৰিছে। এইকাৰণেহে চিন্তা বহুদূৰলৈ যাব নোৱাৰে। যিমান গ্ৰন্থ ৰচিত হৈছে প্ৰায় সকলোতে সাম্প্ৰদায়িকতা আছে। আদি বেদত এটা সুৰত মিলি থাকিবলৈ কোৱা হৈছিল। তেতিয়া কোনো উপদেশৰ প্ৰয়োজন নাছিল। এই বিশ্বৰ আৰম্ভণিতে আমি আনৰ নিন্দা আৰু আনৰ সমৃদ্ধিৰ ওপৰত ঈৰ্ষা কৰা বাদে আন কিছু পোৱা নাছিলোঁ। যদি আমি আজিও সংগঠিত নহওঁ তেন্তে আমি হেৰাই যাব। মূল নীতিত থকা ধৰ্মক সকলোকে বুজাব লাগিব। নীতিৰ খণ্ডবোৰক একত্ৰ কৰি যেতিয়া সকলো বুজিব যে নীতিত কোনো ফাঁকি নাই, তেতিয়াহে নেতাসকলক বুজাব লাগিব যে পদ পাওঁতে নীতি নষ্ট নকৰিবা। আমাৰ ভিতৰত সকলো ধৰণৰ শক্তি আছে। সেইবোৰ সঠিকভাৱে ব্যৱহাৰ কৰিলে সমস্যাৰ সমাধান হ'ব। ধৰ্মৰ বীজ বোপাৰ আগতে মাটি উৰ্বৰ কৰি তুলিব লাগিব, নচলে মাটি মৰুভূমি হৈ পৰিব।